ব্রহ্মানন্দং পরমসুখদং কেবলং জ্ঞানমূর্তে দণ্ডাতীতং ত্রিগুণরহিতং তত্ত্বমস্বাদিলক্ষণং ওম শ্রী গুরবে নমঃ। যার কৃপাকণা লাভ করিলে হৃদয়ৰ অজ্ঞানতা দূৰ হৈ জ্ঞানৰ জ্যোতিৰে উদ্ভাসিত হয়, সেইজন আধ্যাত্ম গুৰুৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদন জনাইছোঁ। বন্দে নবঘনশ্যামং পীতকৌশীযবাসসং সানন্দং সুন্দরং শুদ্ধং শ্রীকৃষ্ণং প্রকৃতে পরম। যিজন প্রকৃতির অতীত সর্বাঙ্গ সুন্দর, যার সমকলেবৰত পীতবস্ত্ৰই শোভা পাইছে, সেইজন পূৰ্ণকৃষ্ণৰ চৰণত সশ্ৰদ্ধ দণ্ডবত নিবেদন কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ 186তম ৰাসোৎসৱৰ সংকল্প দিৱসৰ কাৰ্যসূচীত সমবেত হৈ থকা আপোনালোক সকলোকে নৰৰূপী নাৰায়ণ ৰূপে জ্ঞান কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। হে সুধীবৃন্দ, ৰাস এই শব্দটো উচ্চাৰণ কৰাৰ লগে লগে আমাৰ মনত এটা ভাৱ জাগৃত হয়, সেইটো হ'ল কৃষ্ণ। কৃষ্ণৰ অবিহনে ৰাসৰ অস্তিত্ব কেতিয়াও আমি ভাবিব নোৱাৰোঁ। এই ৰাস শৰৎকালৰ পূৰ্ণিমাত বৃন্দাবনত কৃষ্ণদেৱে কৰিছিল, কিন্তু গোলক ধামত কৃষ্ণদেৱে সদায় ৰাস পালন কৰি আহিছিল। কিন্তু আমি শৰৎকালৰ এই দিৱসতেই অসম, বিশেষকৈ মাজুলীয়ে ৰাসক আঁকোৱালি লৈ কৃষ্ণ সংস্কৃতিক মানৱৰ অন্তৰত জাগৃত কৰিবলৈ পালন কৰি আহিছে। ৰাস এই শব্দটোৰ যদি অৰ্থ আমি চিন্তা কৰোঁ, তেতিয়া দেখা পাম ৰসো বৈশ্য ৰাস, ৰসময় কৃষ্ণদেৱৰ যি লীলা কীৰ্তন, তাকেই ৰাস বুলি কোৱা হয়। সেইকাৰণে ৰাসত কেৱল গোপী আৰু কৃষ্ণৰ নৃত্যৰ কথাই সংযুক্ত নকৰি কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি বিভিন্ন লীলা, পুতনাবধ, চক্ৰবাদবধ, শকতভঞ্জন, ননীচুৰ, শংখচূড় বধ আদি বিভিন্ন লীলাক ইয়াক একত্ৰিত কৰা হৈছে। অৰ্থাৎ সকলোৱে ৰসময় কৃষ্ণদেৱৰ লীলা। সেইকাৰণে ৰসময় কৃষ্ণদেৱৰ লীলাক আমি সকলো ভক্তপ্ৰাণ ৰাইজে যাতে হৃদয়েৰে, নয়নেৰে, কৰ্ণৰে আৰু হৃদয়েৰে, নয়নেৰে দৰ্শন কৰি, কৰ্ণৰে শ্ৰৱণ কৰি, হৃদয়ত প্ৰভুৰ ৰূপ ধ্যান কৰি কৃষ্ণ সত্তাৰ লগত বিলীন হৈ যাব পাৰে, সেইকাৰণে ৰাসৰ অভিনয় আদি কাৰ্যৰ মাধ্যমেদি ৰাস উৎসৱ পালন কৰা হয়। এই ৰাস উৎসৱত আমি প্ৰতি বছৰে যিমান টং হয় সিমান গছি বন্তিৰে আমি ৰাসক স্বাগতম জনাওঁ। এইবাৰ 186তম ৰাসক আমি এই 186 গছি বন্তিৰে স্বাগতম জনাম। ইয়াৰ লগতেই 2010 চনৰ 30 এপ্ৰিলত আমি বিভিন্নজন ব্যক্তিৰ সহায় সহযোগ আৰু দিহা পৰামৰ্শত জন্ম দিছিলোঁ এটা স্বেচ্ছাসেৱী অনুষ্ঠান, যাৰ নাম আধ্যাত্মিক যুৱ সন্মিলন, যাক সংক্ষিপ্ততে আয়ুষ বুলি কোৱা হয়। অৰ্থাৎ আমি সকলোৱে দেখিছোঁ যে আমাৰ যুৱ সমাজ এটা
অধনমিত অৱস্থালৈ গৈ আছে, যাক আমি যুৱ উচ্ছৃংখলতাই গা কৰিছে বুলি কোৱা শুনিবলৈ পাওঁ। এনেধৰণে যদি যুৱ উচ্ছৃংখলতাই আগবাঢ়ি গৈ থাকে, আমি এখন পংগু সমাজক লাভ কৰিম। কিন্তু আমাৰ সকলোৰে কাম্য নহয় এখন পংগু সমাজক আহ্বান কৰাৰ। সেইকাৰণে কেনেধৰণেৰে যুৱ উচ্ছৃংখলতাক আঁতৰ কৰি এখন সুস্থ সবল আধ্যাত্মিক ভাৱপূৰ্ণ সমাজ প্ৰতিষ্ঠা কৰিব পাৰি, তাৰ চিন্তাৰে জন্ম দিয়া হৈছিল আয়ুষক। সেই যাত্ৰাৰে আমি যাত্ৰা কৰিছিলোঁ নৱপ্ৰজন্মৰ আত্মানুসন্ধানৰ এক অনন্য যাত্ৰা। আত্মানুসন্ধানৰ মই কোন, মই ক'ৰ পৰা আহিলোঁ, মই ক'লৈ যাম আৰু মোৰ কৰণীয় কি হ'ব। ইয়াক যাতে উঠি অহা নৱপ্ৰজন্মৰ ভাতৃ ভগ্নী সকলোৱে যাতে উপলব্ধি কৰিব পাৰে, সেই মানসিকতাৰেই আমাৰ যাত্ৰা আৰম্ভ হৈছিল। আমি ভাবিছিলোঁ আমাৰ সমাজখনত জাতিত্বৰ সীমাৰেখাই আৰু ধৰ্মীয় কৰ্মৰাজিয়ে বিভিন্ন বাধাৰ সৃষ্টি কৰে। সেইকাৰণে আমি আমাৰ এই অনুষ্ঠানটোত আমি দুটা বিশেষ বস্তুৰ ত্যাগ কৰিছিলোঁ। সেই দুটা হ'ল, মই নিজে ধৰ্মাধিকাৰ হোৱাৰ পিছতো ধৰ্মৰ আওতাৰ বাহিৰত থাকি আৰু জাতিত্বৰ সীমাৰেখা নেওচি আমি আধ্যাত্মিক জ্ঞানেৰে যদি জ্ঞানৱন্ত হওঁ, আমাৰ লগত ধৰ্মই তেনেধৰণে ক্ৰিয়া সম্পাদন কৰিব। আৰু আমি পুৰুষ আৰু মহিলা এই দুটাহে আমাৰ মাজত ভেদভাৱ আছে। কিন্তু যদি আমি অকণমান শাস্ত্ৰীয় দৃষ্টিৰে চাওঁ, তেতিয়া পুৰুষ আৰু মহিলাৰ প্ৰভেদটো নাইকিয়া হয়। কাৰণ মাধৱদেৱে ঘোষাত ঈশ্বৰ নিৰ্ণয় কৰিছে এনেধৰণেৰে। ঘোষাখনত ঈশ্বৰ নিৰ্ণয় কৰিছে, ঈশ্বৰ কি, ক'ত থাকে, কেনেকৈ থাকে, তাক নিৰ্ণয় কৰিছে। পুৰুষ প্ৰকৃতি দুইৰো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। এই ঘোষাভাগিত কি কৈছে? পুৰুষ প্ৰকৃতি, ইয়াত পুৰুষ শব্দই পুং নাম নগৰে চেতি পুৰুষ, অৰ্থাৎ জীৱক প্ৰতিপন্ন কৰিছে। আমাৰ দেহত থকা জীৱক কোৱা যায় পুৰুষ, আৰু প্ৰকৃতি হ'ল এই জীৱ যিটো দেহত সোমাই থাকে, এই দেহটোক কোৱা হয় প্ৰকৃতি। এই দেহ আৰু জীৱৰ নিয়ন্তা হ'ল পৰম মাধৱ, মাধৱ। এই মাধৱ কোন? প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি। তৃতীয় শক্তিটো হ'ল আত্মা। এই আত্মাই আমাৰ জীৱ শক্তি আৰু দেহ শক্তি, অৰ্থাৎ পুৰুষ আৰু প্ৰকৃতিক নিয়ন্ত্ৰণ কৰি আছে। এই নিয়ন্ত্ৰণ কৰি তেওঁ আমাৰ কাৰণে শত্ৰু নে মিত্ৰ? তেওঁ কৈছে পৰম বান্ধৱ, অত্যন্ত বান্ধৱ। গতিকে আমি আমাৰ হৃদয়ত সকলোকে আকৰ্ষণ কৰি থকা যি সত্তা, ক্ৰী কৰ্ষণী ক্ৰী ধাতুৰ পিছত স্নপত্যয় হৈ কৃষ্ণপদ সাধিত হৈছে। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন যিজনে আকৰ্ষণ কৰি ধৰি ৰাখিছে, আৰু ক্ষুদ্ৰ ব্ৰহ্ম সদৃশ আমাৰ এই পঞ্চভৌতিক দেহটো যিজনে আকৰ্ষণ কৰি ধৰি ৰাখিছে, সেই সত্তাটো কোৱা হয় কৃষ্ণ। আৰু সেই কৃষ্ণ প্ৰত্যেকজন জীৱৰ অন্তৰত দেহ আৰু জীৱক পৰিচালনা কৰি আমাৰ দেহত আত্মেশ্বৰ কৃষ্ণৰূপে বিৰাজ কৰি থাকে। সেই আত্মেশ্বৰ কৃষ্ণক যদি আমি উপলব্ধি কৰিব পাৰোঁ, তেতিয়া আমি এগৰাকী নাৰীক বলৎকাৰ কৰি অসৎ আচৰণেৰে তেওঁক হত্যা কৰাৰ যি মানসিকতা আমাৰ নিশ্চয় নাইকিয়া হ'ব। যেতিয়া আমি তেওঁৰ অন্তৰত আত্মেশ্বৰ কৃষ্ণক দেখিম, তেতিয়া আমাৰ মনত সেই অসৎ ভাৱবিলাক নাইকিয়া হ'ব। গতিকে আমি আমাৰ নিজৰ অন্তৰত ভগৱানক দৰ্শন কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও উল্লেখ কৰি গৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাতো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোৰে আত্মাত মই নিজে হৰি অৱস্থান কৰি আছোঁ। গতিকে মই সকলোৱেই কৃষ্ণ। সোহম ব্ৰহ্মৰ নিচিনাকৈ বেদত যি কৈছে সৰ্বম খলীদম ব্ৰহ্ম, পুৰাণত কৈছে ইদম বিষ্ণুময়ম জগত। এই যি পৰম্পৰা, এই পৰম্পৰাৰে যদি আমি উঠি অহা নৱপ্ৰজন্মক
নিজকে আধ্যাত্মিক জ্ঞানেৰে জ্ঞানৱন্ত কৰি প্ৰত্যেককে আমি পুৰুষ, প্ৰকৃতিৰ পৰমাত্মা অৰ্থাৎ জীৱ, দেহ আৰু কৃষ্ণ এই তিনিওটাক উপলব্ধি কৰাব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখন নিশ্চয় সুশৃংখলিত হৈ এখন শুদ্ধ সমাজ আমি লাভ কৰিব পাৰিম। আৰু সেইকাৰণে আমি এই ৰাস উৎসৱৰ লগত আমাৰ মনত থকা অসৎ গুণৰাশি অঁতৰাই সৎ গুণৰাশিৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ আমি এটা সংকল্প দিৱস লওঁ। আমাৰ অসততাক দূৰ কৰি সতক আহ্বান জনোৱাই হ'ল আমাৰ লক্ষ্য আৰু উদ্দেশ্য। অকণমান কষ্ট দিবলগীয়া কৰিছে। মই দীঘলীয়াকৈ ভাষণ দিয়াৰ উদ্দেশ্যটো হ'ল উপায়ুক্ত মহোদয়, আয়ুক্ত দেৱ আহি পাইছেহি, মাথাৰ উঠিছে, সেইকাৰণে অকণমান দীঘলীয়াকৈ বক্তৃতাটো ৰাখিবলগীয়া কৰিছে। নতু সকলো মাতৃয়ে প্ৰতিগাঁও চাকিৰ ওচৰত থিয় হৈ বৰ কষ্ট পাইছে। মই সেইটো নিজৰ মাতৃগৰাকীক এনে কষ্ট দিয়া নিজেও মই অনুভৱ কৰিছোঁ। যি কি নহওক, আপোনালোকৰ এই যি ইচ্ছা যে ভগৱত সান্নিধ্যলৈ গৈ ভগৱানৰ সান্নিধ্যৰ পৰা যি শক্তি আমি আহৰণ কৰিব পাৰিম, সেই শক্তি অন্যত নাপায়। সেইকাৰণে আমাৰ গীতা শাস্ত্ৰখনো স্থান মাহাত্ম্যৰে আৰম্ভ হৈছে। আমি সকলোৱে কওঁ শাস্ত্ৰৰো উত্তম গীতা ভাগৱত, সকলোতকৈ গীতাখনক আমি শ্ৰেষ্ঠতা দিওঁ। কিন্তু গীতাখন কিহেৰে আৰম্ভ হ'ল? ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে, অৰ্থাৎ আমাৰ পুত্ৰসকল আৰু আমাৰ ভতিজাসকল একত্ৰিত হৈছে ক'ত? ধৰ্মক্ষেত্ৰত। সেই ধৰ্মক্ষেত্ৰখন কোনে তৈয়াৰ কৰিছে? কুৰুক্ষেত্ৰত আমাৰ কুৰুবংশীয় লোকসকলে গৈছে। এই যে ধৰ্মক্ষেত্ৰত হিংসা প্ৰবৃত্তি লৈ গৈ তাত থিয় হৈছে, থিয় হোৱাৰ পিছত ধৰ্মক্ষেত্ৰৰ মাহাত্ম্যৰে তেওঁলোকৰ অন্তৰত বা ভক্তিভাৱৰ জাগৃত হৈছে নেকি? বা অন্য যুদ্ধ ত্যাগ কৰা বা সন্ধি কৰাৰ কিবা ভাৱ জন্ম হৈছে নেকি? এইকাৰণে কৈছে কিম অপূৰ্বত সঞ্জয়, অৰ্থাৎ সেই সঞ্জয় কি কৰিলে? যুদ্ধ কৰিবলৈ গৈতো যুদ্ধই কৰিব লাগে, কিন্তু নিজৰ স্থানৰ মাহাত্ম্যলৈ আপোনালোক ইয়ালৈ যি মনোভাৱেৰে আহক, জুইৰ কাষলৈ গ'লে যেনেকৈ গৰম পাব, বৰফৰ কাষলৈ গ'লে যেনেকৈ বৰফ পাব, তেনেকৈ এডোখৰ পবিত্ৰ ক্ষেত্ৰলৈ যোৱাৰ লগে লগে আপোনালোকৰ মনত পবিত্ৰ ভাৱ জাগৃত হ'ব। নতু আমি সকলোৱে পবিত্ৰ স্থানবিলাক তৈয়াৰ নকৰিলোঁ। আমাৰ সকলোৰে পবিত্ৰতাক আহ্বান কৰিবৰ কাৰণে আমি পবিত্ৰতা স্থান, পবিত্ৰ মন্দিৰ, পবিত্ৰ ৰাইজৰ সমাগম, এই সকলোবিলাকৰ পৰা আমি নিজক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি এনেধৰণে কাৰ্য সম্পাদন কৰি আহিছোঁ।